ৰাজ্যত কেইবাটাও লজ্জাজনক ঘটনা খবৰ শুনিলে বুকু কঁপি উঠিব আপোনাৰো। হোজাইত টিউচন শিক্ষকৰ কুকাণ্ড, তিতাবৰত বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ, বিহপুৰীয়াত 55 বছৰীয়া বৃদ্ধাৰ ছাত্ৰীক নিৰ্যাতন, তেজপুৰত যুৱতীক অশালীন ব্যৱহাৰ, তিনিচুকীয়াত চকলেট দিয়াৰ চলেৰে শিশু নিৰ্যাতন। কি হৈছে ৰাজ্যত? চৌদিশে কেৱল দানৱ, ইটোৰ পিছত সিটো জঘন্য ঘটনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। কলকাতাৰ মৌমিতা দেৱনাথৰ ঘটনাই দেশ জোকাৰি গ'ল। তাৰ পাছতেই নগাঁও থানত 14 বছৰীয়া এগৰাকীক ধৰি 3 পাখণ্ডই ধৰ্ষণ কৰিলে। ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে ৰাজ্যবাসীয়ে। ন্যায় বিচাৰি ধৰ্ষণকাৰীক শাস্তিৰ দাবী জনাই চৌদিশে কেৱল তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তাৰ পাছতে আহিল এটা খবৰ, ধিং কাণ্ডৰ অভিযুক্তৰ মৃত্যু। সলিল সমাধি হৈ মৃত্যু অভিযুক্ত তফাজ্জুলৰ। ধিং আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। হয়, এই ক্ষেত্ৰত আচলতে এটা কথা কয় নহয়, ভগৱান বোলা এজন আছে। এই ক্ষেত্ৰত আমি ধিংবাসী ৰাইজৰ যোৱা ঘটনাটো সংঘটিত হোৱাৰ পৰা এটা তীব্ৰ প্ৰতিবাদ আছিলে, তীব্ৰ দাবী আছিলে যে দোষীক এনকাউণ্টাৰ কৰিব লাগে। কিন্তু আৰক্ষীয়ে এনকাউণ্টাৰ নকৰিলেও তাৰ ফল আৰক্ষীৰ সন্মুখতে তেওঁ নিজে পানীত জঁপিয়াই যিধৰণে মৃত্যুবৰণ কৰিলে, ইয়াক লৈ ধিংবাসী ৰাইজ সুখী। আৰু সেই যি কণমানি নাবালিকাগৰাকী আছিলে, তাই ন্যায়ৰ ক্ষেত্ৰত কিছু হ'লেও আমি সকাহ পোৱা যেন অনুভৱ কৰিছোঁ। কাৰণ এটা দীঘলীয়া প্ৰচেষ্টাত চৰকাৰী ধনৰ ভাত খুৱাই থকাতকৈ এই যিটো আজি সংঘটিত হ'ল ঘটনা, যে পুৱাই এটা ভাল খবৰ ধিংবাসীৰ বাবে, কিছু আশাৰ ৰেঙনি আহিছে ধিংবাসীৰ মাজত। আৰু এই অপৰাধীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, বাকী থকা দুগৰাকীৰ ক্ষেত্ৰতো যাতে আৰক্ষীয়ে নহ'লে ভগৱানেও এনেকুৱা এটা দৃষ্টিৰে নিক্ষেপ কৰে, তাকে আমি কামনা কৰিছোঁ। এতিয়া ধিং কাণ্ডৰ লগত জড়িত 2 অভিযুক্তৰ কি হ'ব? সকলোৰে মনত এয়াই প্ৰশ্ন। আনফালে হোজাই বিদ্যানগৰত সংঘটিত হৈছে আন এক ধৰ্ষণ কাণ্ড। টিউচন শিক্ষকৰ এইবাৰ কুকাণ্ড। স্কুলীয়া ছাত্ৰীক পাঠদান কৰাৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ লম্পট শিক্ষক বিশ্বজিৎ দাসৰ বিৰুদ্ধে। সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ধৃত ধৰ্ষণকাৰীক উত্তম মধ্যম দি গতাই দিয়ে হোজাই আৰক্ষীক। एक माइनर स्टूडेंट के साथ जो हुआ वो बहुत ही शर्मनाक घटना है। और जो आज ये शर्मनाक घटना जो हुआ है उसके लिए हम लोग वी डिमांड दैट हम लोग को जल्द से जल्द न्याय मिलना चाहिए। डेट इज़ कल्प्रिट को हार्श पनिशमेंट मिलना चाहिए। डेट इज़ हैंग टिल द डेथ। तो हम लोग कंसर्न अथॉरिटीज़ को यही मांग है कि जल्द से जल्द हम लोग को न्याय दीजिए। अदरवाइज हम लोग शांति से नहीं बैठेंगे जब तक हम लोग को न्याय मिलेंगे। তিতাবৰ দেওঘৰীয়াটো সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। নিজ বোৱাৰীক ধৰ্ষণ কৰি আটক হ'ল শহুৰেক। জানিব পৰা মতে যোৱা 4 আগষ্টত শহুৰেক যাদৱ বৰাই বোৱাৰীক ধৰ্ষণ কৰি নগাঁও মাজুলীৰ পৰা মৰিয়নিলৈ পলাই যায়। অৱশেষত তিতাবৰৰ ফুলবাৰীত ৰাইজে দেখা পাই আটক কৰে আৰু তিতাবৰ আৰক্ষীক গতাই দিয়ে যাদৱ বৰাক। মুঠৰ ওপৰত ইটোৰ পিছত সিটো লজ্জাজনক ঘটনা সংঘটিত হৈছে অসমত। বিহপুৰীয়াতো এগৰাকী 55 বছৰীয়া বৃদ্ধাই এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰে। তেজপুৰতো এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ। সমান্তৰালভাৱে তিনিচুকীয়াতো চকলেট দিয়াৰ চলেৰে শিশুক নিৰ্যাতনৰ ঘটনা। এইবোৰৰ পিছত এটি শিশু, এগৰাকী ছাত্ৰী, এগৰাকী যুৱতী বা এগৰাকী মহিলা কিমান সুৰক্ষিত? কেতিয়া স্বাধীন হ'ব নাৰী? এয়া যেন এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।